লাহৰীঘাটত 4 সন্তানৰ মাতৃৰ নিৰুদ্দেশ হাহাকাৰ কণমানি সন্তানৰ পত্নীক বিচাৰি হাবাথুৰি খাইছে স্বামীয়ে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰী লাহৰীঘাট বজাৰৰ ৰিব্বুল হুছেইনৰ পত্নী সুলেমা খাতুন বিগত 4 দিন ধৰি নিৰুদ্দেশ হোৱা ঘটনাই হাহাকাৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত তিনিগৰাকীকৈ কণমানিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰি ফুৰিছে ৰিব্বুল হুছেইনে বিভিন্ন ঠাইত বিচাৰ-কুচাৰ কৰাৰ পিছতো পত্নীৰ সন্ধান নাপাই লাহৰীঘাট আৰক্ষীৰ কাষ চাপিছে কোনোবাই যদি মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 9387126744 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ স্বামীয়ে নাম হৈছে ৰিব্বুল হুছেইন মোৰ গাঁৱটো হৈছে বৰবৰী লাহৰীঘাট বজাৰতে দিনৰ ৰাতিপুৱা 8-9 বজাত আমি চাহ পানী খাই কিনি কামত গৈছোঁ ইয়াৰ পিছত 11টা বজাত বাচ্চাত ৰান্ধি কিনি কোনো তাৰ লগত কোনো কাজিয়া নাই কোনো দন নাই চাৰিটা আমাৰ ল'ৰা বাচ্চা এটা লৈ কিনি গুচি গ'ল আৰু 3টা তাত ইয়াতে পেলাই থৈ কিনি পলাই ইয়াৰ পৰা গুচি গ'ল তাৰ ক'ত গ'ল এতিয়া কোনো খোজখবৰ নাই এতিয়া ক'ত আছে না আছে মোৰ শ্বশুৰ ঘৰতো ই কৰিছোঁ খবৰ লৈছোঁ এতিয়া সিহঁতে কৈ আছে তাত যোৱা নাই সিহঁতে ক'ত গ'ল না গ'ল এতিয়া কি কৰিম এতিয়া কোনোবাই যদি পায় মই ফোন নম্বৰ এটা দিম আৰু এই ফোন নম্বৰত আপুনি যোগাযোগ কৰিলে মই গুচি যাম ছোৱালী 4জন এজন লৈ গ'ল আৰু 3জন ইয়াতে আছে এতিয়া ল'ৰা ছোৱালীবিলাক কান্দি আছে কৰি আছে মা লাগে লাগে দেওবাৰে 11টা বজাত তাৰ পৰা গুচি গ'ল পলাই গুচি গ'ল ইয়াৰ পৰা কোনোবা কোৱা নাই মোৰ 4টা ল'ৰা ছোৱালী 3টা ইয়াতে পেলাই থৈ গুচি গ'ল দেওবাৰে 11টা বজাত গুচি গ'ল আৰু লাহৰীঘাটৰ পৰা মেহবুব আনৱাৰৰ ৰিপৰ্ট অসম টুডে।